STFৰ জালত পুনৰ আন এটা জেহাদী। STFে গ্ৰেপ্তাৰ কৰে মুস্তাফিজুৰ নামৰ এটা জেহাদীক। বৰপেটাৰ পৰা নিশা গ্ৰেপ্তাৰ কৰা হৈছে জেহাদীটোক আৰু বৃহস্পতিবাৰে STFে গ্ৰেপ্তাৰ কৰিছিল আন দুটা জেহাদীক। মুস্তাফিজুৰৰ দুটা মোবাইল ফোন আৰু এটা লেপটপ জব্দ কৰিছে আৰক্ষীয়ে। সৰভোগৰ পৰা গ্ৰেপ্তাৰ কৰা জেহাদীটোৰ স্বীকাৰোক্তিৰ ভিত্তিত মুস্তাফিজুৰক গ্ৰেপ্তাৰ কৰিছে STFে। পুলিচ আহি কৈছে যে পৰহি বোলে 3জন মানুহক লৈ গৈছে, তো তাৰ ঘৰত বোলে 3টা কিতাপ পাইছে হা। তো তাক সুধিছে কিতাপটো কৰ পৰা কিনিছে, তো মোৰ হাজবেণ্ডৰ দোকানৰ নাম কৈছে যে মুস্তাফিজুৰৰ দোকানৰ পৰা কিনিছো। সেইকাৰণতে আহি তাক উঠাই লৈ গ'ল। ধৰ্মৰ লগতে তাই জড়িত থাকে, মানুহক সৎ কামৰ আদেশ দিয়ে, অসৎ কামৰ পৰা নিষেধ কৰে। তুমি কিয় ৰোজা ৰাখা নাই, আজিৰ পৰা ৰোজা ৰাখিবা, নামাজ পঢ়িছা নে নাই, নামাজ পঢ়িবা, নামাজ নপঢ়িলে তো আল্লাহ ক্ষমা নকৰে, এইবিলাক কৈ থাকে। তাই আচলতে নিৰ্দোষী মানুহ, কোনো বেয়া কামৰ লগত জড়িত নাই। ন্যায় লাগে। জি 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 সোনকালে যাতে এৰি দিয়ে, সেইটো আমাৰ ন্যায় লাগে। এইটোৱেই ক'ব বিচাৰিছো যে মোৰ হাজবেণ্ডক কিয় ইমান ৰাতি তাই ঈদৰ সময়ত লৈ গ'ল। তাইতো কোনো বেয়া কামত জড়িত নাই, কিন্তু কিয় লৈ গ'ল? মোৰ ন্যায় লাগে, মোৰ হাজবেণ্ডক